হাই, কি খবৰ সকলোৰে? আশা কৰোঁ চব ভালেই আছে। এইটো মোৰ ইউটিউবৰ ফাৰ্ষ্ট ভিডিঅ'। আশা কৰোঁ সকলোৱে মৰম দিব। ফাৰ্ষ্ট আজি ৰাতিপুৱাই উঠি মই ভাবিলোঁ যে অফিচত কিবা এটা লৈ যাওঁ খাবলৈ। চুজিটোৱে চবতছে ইজি, চুজিটোৱে বনাওঁ বুলি ভাবিলোঁ। কেৰাহীত অকণমান ঘি দি কিনে অকণমান গৰম কৰিলোঁ। ঘিটো অলপ বেছি খাওঁ, অলপ বেছিকৈ দিলোঁ। তাতে এতিয়া চুজিটো দি কিনে অলপ ভাজি লৈছোঁ, যাতে অকণমান গল্ডেন ব্ৰাউন হৈ যাওক। এতিয়া অকণমান ভাজা হ'লে মানে খাবলৈ টেষ্টি হয়। অকণমান ভাজি ল'লোঁ। ভাজি থকাৰ পাছত এতিয়া অলপ চেনি দি দিছোঁ। চেনি দি কিনে আকৌ ভালকৈ মিক্স কৰিম, যাতে ভালকৈ চেনিটো চুজিৰ লগত মিক্স হৈ যাওক। ৰিয়েল লাইফতো চেনি খাব নোৱাৰোঁ, খানাতে অকণমান বেছিকৈ চেনি খাই দিওঁ আৰু। তাৰপাছত ভাজি থাকোঁতে মনত পৰিলে যে মাক এবাৰ সুধি লওঁ যে, কাৰণ মইতো এতিয়া চুজিৰ বৰফি বনাই আছোঁ, বৰফিটো কেতিয়া কাটিম? গৰম হৈ থাকোঁতে নে ঠাণ্ডা হৈ থাকোঁতে? মাক ফোন কৰি কিনে সুধিলোঁ যে, মা কোৱাচোন, মই আজি চুজি বনাই আছোঁ, চুজি বৰফি। এতিয়া মই গৰম কৰি কাটোঁ নে ঠাণ্ডা কৰি কাটোঁ? মায়ে ক'লে গৰমে কাটি দে। তাৰপাছত মই ইউটিউবৰ ভিডিঅ' চালোঁ। ইউটিউবৰ ভিডিঅ' চাই গম পালোঁ যে বহুতে কৈছে যে যেতিয়া চুজিখিনি ঠাণ্ডা হ'ব তাৰপিছত কাটিবলৈ। মই তেনেকেই কৰিলোঁ। চুজিটো অলপ ঠাণ্ডা হ'ব দিলোঁ। প্ৰথমতে তেনেকৈ কেক নিচিনা বনাই ল'লোঁ। কেক নিচিনা বনাই কিনে ঠাণ্ডা কৰি মেলি কিনে তেনেকৈ কাটি আছোঁ। চৰি মামি, তোমাৰ কথা নুশুনিলোঁ, ইউটিউবত চালোঁ, বেয়া নাপাবা, আই লাভ ইউ। অকল তোমাক ক'লে নহ'ব নহয়, পাপাকো কৈ দিছোঁ আই লাভ ইউ দেই। আকৌ পিছত নক'বা আকৌ যে মায়ে আমাক তোমাৰ এগেইনষ্ট কৰি থৈছে বুলি, বেয়া নাপাবা। এতিয়া বনাই হৈ গ'ল, ভাবিলোঁ অকণমান পেক কৰি লওঁ। তাৰ আগত এটা পিচ খাই চালোঁ যে কেনেকুৱা হৈছে। ইটছ ভেৰি টেষ্টি। মই বহুত ভাল খানা বনাওঁ ৰে। ক'ৰ পৰা শিকিলোঁ ইমান ধুনীয়া বনাবলৈ? একচুৱেলি মোৰ মায়ে শিকালে। এতিয়া মই অফিচলৈ ৰেডি হৈ আছোঁ। মই এনেকেই আৰু হাঁহি পিছফালে কিন্তু মোৰ বেকগ্ৰাউণ্ডত গান বাজি আছে, আৰু সেই গানটো শুনিয়ে মই এনজয় কৰি আছোঁ। ফাৰ্ষ্টত মই অকণমান স্কিনত লগাই লৈছোঁ আমাৰ চিৰাম। চৰি, মই বিউটি ইনফ্লুৱেঞ্চাৰ নহয়, বাট ষ্টিল ভিডিঅ' চাই কিনে অকণমান শিকিছোঁ। এতিয়া প্ৰথমতে চিৰাম অকণমান লগাই কিনে ধুনীয়াকৈ পেট কৰি দিলোঁ নিজৰ স্কিনত, মানে ফেচত। এতিয়া দেখাই দিছোঁ আপোনালোকক বটলটো, ডট এণ্ড কি। একো মোক প্ৰমোশ্যন কৰিবৰ কাৰণে পইচা নাই দিয়া দেই, বাট ষ্টিল মই লগাইছোঁ। মোৰ গান বাজি আছে, কি গান বাজি আছে ক'ব পাৰিলে জনাবচোন। তাৰপাছত এতিয়া মই লগাওঁ মইশ্চাৰাইজাৰ। ডট এণ্ড কিৰে বটলটো এখন খুৱাইছে, এইটো বটলটো দেই, ইমান কিউট ন। মই লগাই ল'লোঁ অকণমান মইশ্চাৰাইজাৰ। লাগে ভাল পাওঁ, ঠিক আছে। মইশ্চাৰাইজাৰটো লগাই লৈছোঁ, ডিঙিত লগাই লৈছোঁ, চবতে লগাই লওঁ। তাৰপাছত এতিয়া মোৰ চুলিখিনি ঠিক কৰিব লাগে। চুলিখিনি ঠিক কৰিবৰ কাৰণে মই মোবাইলত চাই কিনে ঠিক কৰিব নোৱাৰোঁ। ধুনীয়াবৰ কাৰণে মই আইনা চাই শুনি আছোঁ। চুলিখিনি মানে মই ওপৰত বান্ধি ভাল পাওঁ, মানে এটাও যদি চুলি ওলাই থাকে আগফালে মোৰ ভাল নালাগে, মোৰ একদম অশান্তি লাগিছে। চুলিখিনি পুৰা টাইটলি বান্ধি লৈছোঁ। বহুতে কয় চুলিখিনি তেনেকৈ বান্ধিব নালাগে, আগফালে অকণমান মাথাটো টপা লাগে, বাট নাজানো, মই চুলি উলিয়াব নোৱাৰোঁ, তেনেকৈ বান্ধো। এতিয়া মই লগাইছোঁ ছানস্ক্ৰীন। কাৰোবাৰতো ছানশ্বাইন হ'ব নোৱাৰিলোঁ, অকণমান ছান প্ৰটেক্টেডে হৈ গৈছোঁ আৰু। এতিয়া মই ছানস্ক্ৰীনটো লগাই ল'লোঁ। ছানস্ক্ৰীনটো লগাই কিনে এতিয়া মই কি কওঁ ভাবি পোৱা নাই। কালি মই আপোনালোকক কৈছিলোঁ, ইনষ্টাগ্ৰামত কৈছিলোঁ যে মই মোৰ ষ্টৰিটো ক'ম, বাট এইটো ইউটিউবত নকওঁ, মই এইটো ইনষ্টাগ্ৰামতে ক'ম। এতিয়া অকণমান মই পিন্ধিলোঁ জেকেট, কাৰণ আজিকালি অকণমান ঠাণ্ডা পৰিছে। বাহিৰত গৰম যদিও অফিচত অকণমান ঠাণ্ডা লাগে। জিন্সৰ জেকেট এটা আছিলে 2022তে কিনা, যোনটো লাষ্ট ইয়েৰ মই এবাৰো নিপিন্ধিলোৱেই, এইবাৰ উলিয়ালোঁ আৰু। ইয়াত বহুত পকেটছ আছে, আই লাভ দিছ জেকেট। ইমান পকেটছ আছে ন, ছোৱালীবিলাকেতো জানেই, ছোৱালীবিলাকেতো বুজিব পাৰিব যে পকেটছ থকা কাপোৰ আমি কিমান ভাল পাওঁ। এইটো পিন্ধি মেলি মই ৰেডি হৈ অফিচত গৈ গম পালোঁ যে আমি GMC অফিচত যাব লাগিব ভূটনাথ। ছাৰ মই অলপ ওলাই আহিছিলোঁ। ওলাই আহি কিনে এইফালে আমি মাছখোৱা ব্ৰিজখনৰ অকণমান চিনেৰীটো মানে দেখাই দিছোঁ আৰু। লাষ্ট ইয়েৰ মোৰ কাৰণে বহুত চেলেঞ্জিং আছিলে। মোৰ ক্ল'জ ফ্ৰেণ্ডছ এণ্ড ফেমিলি সেইটো ভালকৈ জানে, আৰু সেইখিনি সময়ত যোনে মোক ছাপোৰ্ট কৰিছে, সেইটো কাৰণে মই সদায় গ্ৰেটফুল। চবৰে লাইফত এনেকুৱা ডাউনফল এটা আহেই, যোনটোত লাগে চব শেষ হৈ গৈছে,
লাইফত আৰু একোৱেই নাই কৰিবলৈ। বাট সেইটোৱে শেষ নহয়, লাইফত আৰু বহুত বস্তু আছে যোনবোৰ আমাৰ কাৰণে সেই বেয়া এক্সপিৰিয়েঞ্চটোতকৈ বহুতেই বেছি ভেলুৱেবল, বহুত ইম্পৰ্টেণ্ট। চ' মই সেইবোৰ বুজিলোঁ, শিকিলোঁ আৰু নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা বহুতখিনি শিকিলোঁ আৰু এতিয়া আগবাঢ়ি আছোঁ নিজৰ জীৱন সংগ্ৰামৰ পথত। পাহৰিয়ে গৈছোঁ আপোনালোকক ক'বলৈ ক'ত গৈ আছিলোঁ। আমি গ'লোঁ জিঞ্জাৰ হোটেল, যোনটো আছিলে আপোনাৰ 6 মাইলৰ VIP-ত। তাত গৈছিলোঁ আমাৰ এটা কামৰ কাৰণে। তাৰ পৰা ঘূৰি আহিছোঁ আমি হাইৱে ফালৰ পৰা হৈ কিনে। ৰুক্মিণী গাঁৱত যে ইমান জাম, একদম 6 মাইললৈকে গাড়ীবোৰ ৰখিয়ে আছে। আজি এনেকেই দিনটো এণ্ড হ'ল। গোডাউন, অফিচ, ছাইট ভিজিট এনেকৈ কৰি থাকোঁতেই দিনটো শেষ হ'ল। জনাব আপোনালোকে ভিডিঅ'টো চাই কিনে কেনেকুৱা পালে। মোৰ ফাৰ্ষ্ট ভিডিঅ', মই নাজানো এডিটিং কৰিবলৈ, যি পাৰিলোঁ কৰিলোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটা, কমেণ্ট এটা আৰু ছাবস্ক্ৰাইব এটাটো কৰি দিব, যাতে মই আৰু এনেকৈ ভিডিঅ' বনাই থাকিব পাৰোঁ। বাই বাই, গুড নাইট, টাটা।